guys, good morning. আৰু আজি আগষ্টৰ 5 তাৰিখ আৰু সদায় ভিডিঅ' দিম বুলি দিয়া নাযায় ভাবিলোঁ কি ডেইলি ভিডিঅ' দিম আৰু মানে কি ইডিটত ইমান সময় নেখেদাওঁ আৰু তেনেকৈ ডাইৰেক্ট ভইচ তেনেকৈ দিম আৰু তেনেকৈ আশা কৰোঁ আপোনালোকে চাব। আৰু এয়া আমাৰ পুতপতি হৈ আছে, ই তাইক টাৱেলখন কেনেকৈ দিয়া আছে ৰ'বচোন মা না তাই এনেকৈ ভৰিখন দাঙি দিয়ে চাওকচোন, এই ভৰিখন দাঙি থুপি কৰি থৈ দিয়ে এনেকৈ। সৰু ছোৱালীবিলাক তাৰমানে এতিয়া নতুন এক্টিভিটি কিবা কিবি এটা দেখা পাওঁ, মানে কি ডেইলি কিবা কিবি এটা মই দেখা পাওঁ আৰু তেনেকৈ ভাল লাগে একদম। কিন্তু দুখো লাগে, ডাঙৰ হৈ যাব, ডাঙৰ মানে কি দিন যাব মানে মোৰ কিবা দুখে লাগি আছে, মানে কি ছোৱালী মানুহ না বিয়া দিব লাগিব, বহুত দুখ লাগে। কিন্তু উপায় নাই বিয়াটো দিবই লাগিব। কিন্তু ভাল পাত্ৰ তাতে দিয়াটোৱে বহুত বেছি ডাঙৰ কথা আজিৰ যুগত। আৰু প্ৰথম কথা আছে ইণ্ডিপেণ্ডেণ্ট হৈ নিজৰ ভৰিত নিজে থিয় হৈ নিজে ইনকাম কৰিহে যাতে বিয়া হ'ব পাৰে, এতিয়া মানে লাইফটো ধুনীয়াকৈ নিজৰ মতে চলাব পাৰে, সেইটোৱে কথা আৰু একদম। কিন্তু মোবাইলৰ এনে নিচা হৈছে, মোবাইল মানে কি মই কেতিয়াবা কামৰ কাৰণে তাড়াতাড়িকৈ মোবাইল দিব লগা হয়। মোবাইলৰ মাই গড, মোবাইলৰ ইমান বেয়া নিচা হৈছে যে এতিয়া মানে কি বাবা বেকছিট বুলি এটা ভিডিঅ' আছে যে কিডছৰ, এই মানে কি সেইবিলাক চাই থাকে তাই, মানে কি ইটাৰ পৰা ইমান নিচা বাপৰে। আৰু মই কেতিয়াবা দেখাওঁ আৰু, কিন্তু দূৰৰ পৰা দেখাওঁ আৰু পোহৰটো কমাই পেলাই কেতিয়াবাই দেখাওঁ আৰু এনেকৈ আৰু নেদেখাওঁ আৰু। তাৰপিছত আৰু এয়া এতিয়া তাইক মই অলপমান ফিডিং কৰাওঁ আৰু তাৰপিছত গা চা মুচি দিব লাগিব। তাৰ এটা প্ৰব্লেম হৈছে, মানে গলত ৰেচেছ পৰিছে, কেনেকৈ এতিয়া ক'ম, নাৰিকল তেল দিয়া গৈছে বাৰু, তথাপিও ৰেচেছটো অলপমান বেছি মানে সিমান হোৱা নাই বাৰু, এইখিনিত মানে কি চৰ্বিটো এনেকৈ লাগি থাকেতো সেইকাৰণে হ'ব পাৰে। চাওঁ আৰু কেইদিনমান নাৰিকল তেল দিয়া আছে, নহ'লে ডক্তৰত ফোন কৰি পেলাই মেডিচিন ল'ব লাগিব তেনেকৈ। আৰু গৰমো নাই কেইদিনো বেছি, সেইকাৰণে। আৰু মই ৰাতিপুৱা ভাত পানী খাই আজৰি, হাজবেণ্ড গ'ল অফিচত, আৰু এতিয়া কাম বন কৰি আজৰি, এতিয়া দুপৰীয়া ভাত বনাব যাওঁ এনেকৈ। চাৰি ক'ব দুপৰীয়া কি বনাম দেখাওঁ, একেবাৰে নিৰামিষ, ভাজা দালি একদম কণ্টিনিউ এই হৈছে। আৰু নিৰামিষ আইটেম বনাব ইচ্ছা যে, আৰু একদম যিহেতু তেলটো মই টোটেলি একেবাৰে কম খোৱা কৰিছোঁ, বাঢ়ি দিম কিজানি একদম। আৰু এনেকৈ নিজৰ শৰীৰটোক মৰম কৰিব লাগিব ভাই, নিজৰ শৰীৰটো নিজৰ দেহাটো নিজক ভাল পাব লাগিব। প্ৰথমে নিজক ভাল পাওঁ, তাৰপিছতে চব বাকী। নিজৰ হাজবেণ্ডক, নিজৰ সন্তান, নিজৰ মানুহখিনি মানে মা দেউতা চব আৰু এখন, তাৰপিছত আৰু প্ৰথমে নিজক, কিন্তু নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিলেহে মই ছোৱালীটোক চাব পাৰিম, হাজবেণ্ডক চাব পাৰিম এনেকৈ। সেইকাৰণে গতিকে চাৰিব এভৰিৱান। আৰু এতিয়া সময় হৈছে 1 বাজিল, আৰু তাইক ধুনীয়াকৈ গা পা মই ধুনীয়াকৈ চাফ চিকুণ কৰি দি ধুনীয়াকৈ একদম মালিচ চালিচ কৰি দি খুৱাই থ'লোঁ, ফিডিং কৰাই। আৰু এতিয়া একদম পূৰা আজৰি। আৰু এতিয়া মই দুপৰীয়াৰ কাৰণে মানে খানাৰ কাৰণে যোগাৰ কৰি মানে বনাই আছোঁ, ভেন্দি ভাজিছোঁ, মই দেখুৱাওঁ আপোনালোকক। মই এতিয়া ভেন্দি ভাজিছোঁ, তাৰপিছত বনাম পটল ভাজি আৰু দাইল। ভাত ৰাতিপুৱাই বনাই থৈছোঁ, এয়া ভাজিছোঁ পটল। সেই গাইছ দালিখিনি চম্বাত দিবা এৰি আহিব লগা হ'ল, তাই উঠছি আৰু উঠলিতো একদম নাথকে। এইটো আইজনে পূৰা ফুলফুলে আছে। আৰু এতিয়া গলত চেন্দা ফুৰি থৈছিলোঁ মই, মানে একদম চহৰে মানে গৰমৰ কাৰণে, সেইকাৰণে আৰু কিনো আৰু ৰুমৰ ভিতৰতে এনেকৈ। আৰু এতিয়া দালিখিনি চম্বাত দিওঁ, তাইক নাংমান মোবাইলটো মানে দূৰৰ পৰা দেখি থাকোঁ, উপায় নাই একেবাৰে নাংমান দূৰৰ পৰা দি থৈ পেলাই পটককৈ চম্বাত দিওঁ না। চাই থাকক তলাটো ওপৰক লাগি কিয় নিয়, তুমি বম্মা দিছ তুমি, মহা বম্মা দিছা তুমি, ফুটফুটি মুনু বম্মাছ নি টেট হাঁহি চাচোন। এইগিলাখান ভিডিঅ' পিছত চাই যে কিমান ভাল লাগব, পিছত তাই যেতিয়া ডাঙৰ হ'ব অলপমান, এতিয়া তাই চাব, অ' মা এইটো মই আছিলোঁ কি ক'ব।
আৰু আইজনীক ডাইপাৰ পিন্ধাই আছে মানে একদম বতৰটো অলপ বেয়া না, সেইকাৰণে বিচনা লেতেৰা কৰিলে দিগদাৰ হ'ব, শুকাব নহয়। মই এতিয়া দালি চম্বাৰ দিয়া, তুমি বাবা বেগচিত চাবা না মা? আৰু তাই ননষ্টপ আছে এনকে থাকিলে মই ভাতকেইটা খাওঁ, তথাপিও তাৰে মাজেদি খালোঁ দুটামান ভাত, বাৰু আধা খোৱাই নহ'ল, ফেলাই দিব লগা হ'ল। মানে ইমান কান্দছি তাৰমানে একদম ননষ্টপ। আৰু কাৰ্টুনটো নামান দেখালোঁ, এনিটাইম কাৰ্টুন দেখাব ভয় লাগে না সৰু ছোৱালী, সেইকাৰণে দূৰত থৈ নামান দেখাইছোঁ, উপায় নাই কাৰণে। তাৰপিছত এতিয়া আৰু বাচন চাচন দেৰিকৈ ধুম, তাইক খুৱাই থৈ এনেকৈ অলপমান মই ভাত খাইছোঁ যিহেতু, খোজ কাঢ়োঁ, ভাত খাইছোঁ যিহেতু। আৰু এতিয়া তাৰমানে মোৰ বহুত বেছি কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈছে আজি কেইদিনমানৰ পৰাই, সেইকাৰণে মানে কি বহুত বেছি একদম নিয়ম নীতিত চলিব লগা হৈছে, নহ'লে বহুত বেছি কষ্ট হ'ব। সেইকাৰণে জানেই তো কনষ্টিপেশ্যন হ'লে ক'ব নালাগে আৰু কেনেকুৱা প্ৰব্লেম। আৰু ডেলিভাৰীৰ পিছত হৈয়ে থাকে, বহুতৰে হয়, মই এনেকৈ ইউটিউবত চাওঁতে গম পাইছোঁ বহুতৰে হয় আৰু কমন প্ৰব্লেম এইটো, কিন্তু কমি যায় আৰু তেনেকৈ। আৰু সেই হিচাপে আৰু কিছুমান বেছি একদম পূৰা ডেইলি ৰুটিনটো অলপমান লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব, সেই হিচাপে আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু তাৰমানে একদম পূৰা 5 তাৰিখৰ পৰাই। জান ৰ'বা, এতিয়া তাইক লৈ অলপমান খোজ কাঢ়োঁ ৰ'ব। এয়া উঠি গ'ল কলাত, মই কলিজা এনেকৈ কলাত লৈ বুকুৰ মাছত লৈ কিমান যে শান্তি পোৱা যায় ন, একদম চব মাকে বুজি পায় এইটো ফিলিংছটো কেনেকুৱা। আৰু বাহিৰত অলপ অলপ বৰষুণ পেলাই আছে, মানে কি অলপ অলপ ৰ'দো বৰষুণো, খোজ কাঢ়িব যাব নোৱাৰি আৰু সেইকাৰণে ৰুমৰ ভিতৰতে অলপমান দিওঁ টুক টাককৈ না মামা। মাম্মাটো মোৰ পাপাকৰ কলিজাটো, টুকৰা এইটো পাপাকৰ টুকৰা। আৰু এয়া মই তাইক লৈছোঁ। আৰু এয়া মোৰ ফেভৰেট হনুমানজী, মোক বহুত বেছি মানে কি বহুত বেছি মানুহ আৰু হনুমান বাবাক বহুত বেছি মানুহ আৰু একদম লাইফৰ মানে কি একদম বহুত ডাঙৰ এটা হিস্সা। আৰু ভগৱান নহ'লে একো নহয়, আৰু ভগৱানৰ ওপৰত চব। কিছুমান বস্তু নিজে হেণ্ডেল কৰিব নোৱাৰোঁ, তেতিয়া মই চব ভগৱানৰ ওচৰত এৰি দিওঁ। আৰু মই কিছুমান কথা মানে কি ঘৰৰ মানুহকে নকওঁ, যিগিলা মই ভগৱানৰ ওচৰত মানে কি শ্বেয়াৰ কৰোঁ। আৰু প্ৰথমে ভগৱানক কওঁ, আৰু সুখ হওক দুখ হওক চবখিনি, আৰু সুখ হ'লেও থেংক ইউ কওঁ, দুখ হ'লেও নিজৰ দুখটো কওঁ। আৰু তেনেকৈ সকলোখিনি ভগৱানে কৰে, মাত্ৰ সময়ৰ খেলা। আৰু মাত্ৰ সময়টো এনেকৈ যাই থাকিব, তাৰে মাজতে পৰিৱৰ্তন হৈ থাকিব পৰিস্থিতিবিলাক, আৰু সদায় ভাল হ'ব বুলি, পজিটিভ হ'ব বুলি সকলোৱে আশা কৰে। আৰু এনেকৈ দিনবোৰ যাই থাকে। আৰু মই বৰ্তমান বহুত বেছি হেপ্পী, মোৰ ভগৱানে যিখিনি দিছে তাক লৈ বহুত বেছি হেপ্পী। তেতিয়াহ'লে আজিলৈ আহিছোঁ গাইজ, আৰু বহুত বেছি দেখুৱাব নোৱাৰিলোঁ, কালিলৈ নতুনকৈ ভিডিঅ' ষ্টাৰ্ট কৰিম। তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা বুলি জানো, আজিলৈ বাই, বাই।